মালিকে জানে নাই এতিয়া তই ক যে এনেকে থকাটো তোৰ মালিকে জানে নে নাজানে? চিধা কথা কয় আৰু এবাৰ কওক আপোনালোকে ৰেকৰ্ডিং কৰক। নাই নুশুনে কথা মেইন মানুহ তাৰমানে ভেৰি আমি ৰাইজে মিনাৰেল বুলি মাতে এতিয়া ৰাষ্ট্ৰলাম কি মিনাৰেল কি নাজানি ধুবুৰী ৰয় হয় নেকি মাজে মাজে নাইকিয়া হৈছে 3 মাহ মান আহে ইয়াত নাই কি ধান্দা চব ধান্দা আছে ইয়াৰ ৰাস্তা আছে ওলাই যাব পাৰি এইবিলাক পলাই গ'ল চাগে যোন আছিলে কি বস্তু ইয়াতে আগতে ল'ৰা ছোৱালী আহিলে থাকিব দিয়ে নে অনুমতি পাৰ্মিশ্যন কোনে দিয়ে তোৰ নাম কি মিনারুল ইসলাম তোৰ নাম কি মিনারুল ইসলাম আচ্ছা আগতে এনেকে ল'ৰা ছোৱালী আহিলে থাকিব দিয়ে একেলগে থাকিছে বাপৰে বাপ কি ৰুমৰ অৱস্থা কি লেতেৰা হে ৰুমৰ অৱস্থা বাপৰে বাপ এইবিলাক মদৰ বটল বিয়েৰ বটল আৰু এইবোৰ চাওকচোন অৱস্থা গড্ৰেজে নাই এইবিলাকৰ সেইখন কি দৰ্জা নেকি এইফালে কি দৰ্জাখন কি অৱস্থা বাপৰে বাপ মিনারুল ইসলাম আচ্ছা এইটো লজটো কি নাম মিনাক্ষী লজ কালি যে এইটো লজতে ক্লাছ 10ত পঢ়া এজনী ছোৱালী দুটা ল'ৰাই ৰেপ কৰিছে বুলি যে ওলাইছে কথাটো গম পোৱা শুনিছ এইটো মই মানে শুনিছো কিন্তু আচ্ছা অলপ আগতে এটা মাইকী তাতে সেই ৰুমত আছে ভৰাই থৈছে যে তহঁতৰ মালিকে তাৰ কোনো ডকুমেণ্ট কোনো ৰেজিষ্ট্ৰেশ্যন কৰা নাই ডকুমেণ্ট মোক খালি আধাৰ কাৰ্ড আচ্ছা সেই মানুহজনী ক'ত থাকে এইটো এই হাজাৰ টকা টনাৰ কৰি এইবিলাকত মানে ঘূৰি থাকে ইয়াত আহি কি কৰে ৰুম লয় তাৰপৰা কি কৰে হাজাৰ টকা তই হাজাৰ টকা কমি একো নাগা তই আমাৰ পুলিচত দি দিবি কি কৰে তাৰপৰা ৰুম লয় এতিয়া আহি নামাৰিব নে কিন্তু এই সি মোক মাইকক ধৰি মোৰ বাপেকক ধৰি গাড়ী দিয়ে মোক যাব মানে এতিয়া যে মই আছো দাদা মোৰ লগত মোৰ ফোন পেত 1 টকা নাই আৰু মোক চিলাৰী টিলাৰী তব আচ্ছা সেই মানুহজনৰ লগত বেলেগ ল'ৰা আহিলে বেয়া কাম কৰে সেই মানুহজনৰ বেয়া কাম কৰে সি মানে গণেশগুৰিৰ পৰা লৈ আহে মানুহ এই মাইকীটোৱে লৈ আহে আচ্ছা সেই মাইকী মানুহজনীয়ে গণেশগুৰিৰ পৰা বেলেগ ছোৱালী লৈ আহে আহি পেলাই ইয়াত যি ভাড়া থাকে তাক দি দিয়ে মানে গতাই দিয়ে মানে আমাক মানে 500 কৰি দিয়ে এজনী ছোৱালী এবাৰ যদি আহে 500 দিয়ে এবাৰ 500 মানে হেৰি কি কয় ইয়াত এতিয়া কি কৰে ইয়াত আহি ৰুম লৈ ৰুমত সোমাই থাকে কাৰ লগত সোমাই থাকে এই তাৰ লগতে সোমাই থাকে ল'ৰাবোৰ আহে যে বেলেগ ল'ৰা আহে আচ্ছা ইয়াতে মানে তেতিয়াহ'লে গণেশগুৰিৰ পৰা সেই মানুহজনীয়ে যিজনী মানে বেমাৰ হৈছে বুলি ইয়াত মানে ভেকচিন ধৰি আছে সেই মানুহজনী মানে তেওঁ দালাল হয় আৰু গণেশগুৰিৰ পৰা ছোৱালীবিলাক আনি পিনে ইয়াত থাকিবলৈ দিয়ে ৰাতি নে দিনত থাকে না আহে আৰু যায় চিধাকে কৈছো মানে চেক্স কৰিবলৈ আহে মানে হয়নে চেক্স কৰিব আহে তাৰপৰা তোৰ মালিকে এইবিলাক চব চাপোৰ্ট কৰি থাকে মালিকে ইয়াতে 24 ঘণ্টা এইটো মালিকৰ ৰুম ইয়াতে 24 ঘণ্টা থাকে মালিকে জানে চব কি কম সব জানে মই দাদা খালি ইয়াৰে পৰা ঘৰত যাব পাৰিলে মই বাচো মানে এইটো মই বহুত দিন মানে মোক মানে পইচা নিদিয়ে মই কাপোৰ চাপোৰ
কাপোৰ চাপোৰবিলাক লৈ যাব লগা মালিকক কেতিয়াবা সেই তেনেকে আপোনালোকক মই কৈছো মোৰ যদি কিবা ভুল থাকে মোক থানাত গঠাই দিয়ক মোৰ কাপোৰ চাপোৰ মোৰ বেগ চেগ লৈ মোক থানাত গঠাই দিয়ক থানাৰ পৰা মোক ঘৰত দিয়ক এটা কথা শুনছো হেৰি তোক একো সঁচা কথা কৈছ তোক একো নকৰে হা এই তোৰ মালিকে মিছা কথা কৈছিলে আৰু দাদা মই আৰু এই তোক একো নকয় কোনো একো নকয় মানে এই মীনাক্ষী লজ বুলি কোৱা লজটো এই আমি দেখা বাইদেউজনীয়ে ছোৱালী আনে আৰু ইয়াতে ল'ৰাবিলাক আহে চবৰে 500 টকা লয় তহঁতক 500 দিয়ে মানে আৰু বাকী কথাটো হ'ল কি মালিকক কেতিয়াবা সেই ছোৱালীবিলাকৰ লগত থাকে নেকি কেতিয়াবা মালিকে সেই ছোৱালীবিলাকৰ কেতিয়াবা থাকে নেকি সঁচা কথা কওঁ বেয়া নাপাওঁ মালিকে থাকে নেকি মানে মই এনেকুৱা দেখা নাই মানে কিন্তু মালিকে মানে এনেকুৱা গণেশগুৰি বা ছোৱালীবোৰ ইয়ালৈ আনে আৰু ল'ৰাবিলাক আনি পিনে শুবলৈ দিয়ে তাৰপৰা 500 টকা লয় মানে তই কেমেৰা সন্মুখত কৈ আছ মোক কয় যে ৰুম দি দে সেইটো ৰুম দি আৰু আধাৰ কাৰ্ড চাধাৰ কাৰ্ড একো নাচায় আধাৰ কাৰ্ড চাধাৰ কাৰ্ড এইবিলাক একো নাচায় মতলব নাই থেংক ইউ এইখিনি কথা হ'ল মীনাক্ষী লজৰ আপোনাৰ যিটো আপোনাৰ ইয়াত আছে যে কালি যিটো ঘটনা ঘটিছিলে হা কালি যিটো ঘটনা ঘটিছিলে ৰেপ হৈছিলে বুলি এজনী ক্লাছ 10ৰ ছোৱালী সেই লজত থকা তুমি মেনেজাৰ হয় মই মানে চব কাম কৰো অকলে কৰো চব কৰা আচ্ছা এই মীনাক্ষী লজ ডাউন টাউন কালী মন্দিৰ থকা যিটো লজ সেই লজটো হোৱা ঘটনাৰ তুমি নিজে চব জানা দেখিছা চবকে কৈছে এতিয়া এই কথা দেখিছা ইমান কেনেকে ইয়াৰ পিছতো অসম পুলিচ প্ৰশাসনে এতিয়া কি বিহিত ব্যৱস্থা ল'ব আমি ডিজিপি মহোদয় আৰু জিপি সিং ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিষয়টো এৰি দিছো এই তাতে দুখ নাই তোক আমি নুদুখো হা তই সঁচা কথা কৈছ কাৰণে ঠিক আছে আৰু মই ঘৰত যাম আৰু মোক পুলিচ সমজাই দিওঁ মই ঘৰত যাম ঠিক আছে হ'ব কেমেৰা দেখিছে কেমেৰাত কক কালি যে যিজনী ক্লাছ 10ৰ ছোৱালী আহিছে কেই নম্বৰ ৰুমত আছিলে কালি নহয় পৰহি কেই নম্বৰ ৰুমত আছিলে 7 নম্বৰ ৰুমত এজনী ছোৱালী কেইটা ল'ৰা আছিলে লগত দুটা ল'ৰা আছিলে তই ইয়াৰ মেনেজাৰ আৰু দুটা ল'ৰা আছিলে এজনী ছোৱালী 7 নম্বৰ ৰুমত আছিলে ক্লাছ 10ত পঢ়া ছোৱালী নহয় পইচা কিমানকে লয় পইচাটো মই ৰুম দিয়া নাই মালিকে ৰুম দিয়ে কিমানকে লয় মালিকে লৈছে কিন্তু ক্লাছ তই প্ৰথমতে কলি যে ছোৱালীকেইজনী অহা নাছিলে কেলে মিছা কথা কলি মালিকে মানা এটা সঁচা কথা আহিছিলে ৰুমত কি নাম কিটো মিনাৰুল ইছলাম এইবিলাক কৈ থাকে ন ইয়াতে তাৰপৰা হেৰি ছোৱালীজনীয়ে ৰুম লৈছিলে দুটা ল'ৰা লগত আছিলে আৰু ৰেপ হৈছে বুলি যিটো অভিযোগ হৈছে হয় তদন্ত লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম পুলিচ প্ৰশাসনৰ ডিজিপি সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া আৰু দিছপুৰ থানাক আমি এটা অৱগত কৰিব বিচাৰিছো মালিকে দিছে মালিকে দিছে বিলটো লৈছে মালিকে মই বিলটো লোৱাই নাই মানে কোনে ই মালটো মাৰিব নালাগে কেছটো হোৱাটো হয় মালিকৰ কি নাম উৎপল কলিতা নামৰ ব্যক্তিজনৰ লজত মীনাক্ষী লজত ৰেপ হোৱাটো যে হয় এইটো এভিডেন্স আপোনালোকে ৰাইজে গম পাইছে মই ৰুম দিয়া নাই একো নকৰে আৰু তই খালি সঁচা কথা ক'ব লাগিব সি নিজে ৰুম দিছে তাক মানে তাকে ফোন কৰি আহিছে সি মানে এন্ট্ৰি কোনে কৰিছিলে সিয়ে কৈছে বিল গোটেই সিয়ে লৈছে জাইদুল নহয় আইজুলার জাইদুলি মেইন দেখি কি কয় আর ফির মেইন কোন বিপদ আপদের সহায় করে কি লোক কেলা দেহ বিবয় চলাবি আর বিপদ আপদ লাগে পুলিয়ার মানু লাগে না খাতে আছে আপনি কিয় পইচা নিদিয়ে আপুনি এটা কথা কওক কেমেৰাত কওক আপুনি এনেকে দেহ ব্যৱসায় চলাইছে বন্ধ কৰিবনে বন্ধ হৈ যাব কেতিয়াবা বন্ধ কৰিব আজিৰ পৰা বন্ধ কৰিব সঁচাই কৈছো আপুনি আজিৰ পৰা এনেকে দেহ ব্যৱসায় কৰিব কিয় নকৰে আপুনি বয়স থকা মানুহক আপোনাক মৰা নাই আৰু বয়স থকা মানুহক আপোনাৰ আঁঠু কঢ়া নাই কিন্তু দেই আজি পৰা এনেকুৱা দেহ ব্যৱসায় কৰিব নেকি আপুনি আৰু আপুনি হেৰি কি বুলি কয় ল'ৰাটোক পইচা দিয়ক আৰু জমা যিমান পাব আছে দিয়ক আজি পঠাই দিয়ক আমাৰ চকুৰ আগত পঠাই দিয়ক যে আপোনাৰ কথা বেয়া কৰিছে আৰু কাম নকৰিব দেই এইটো বয়সত বেয়া দেখে দেই কাম নকৰিব যা বাবা আমাৰ গাড়ীবিলাক ঘূৰাই দে আমাৰ গাড়ীবিলাক